হেল্ল' ষ্টুডেণ্ট, স্বাগতম জনাইছোঁ সকলোকে আকন্ত এডুকেটৰ্ছৰ এটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেচন নম্বৰ 14 লেজাৰ অৰ্থাৎ জিৰণি। উইলিয়াম হেনৰী ডেভিছে লিখা এই কবিতাটি লাইন বাই লাইন অসমীয়াত আলোচনা কৰিম, লগতে গোটেই কবিতাৰ ব্যাখ্যা অৰ্থাৎ চামাৰি মূল ভাৱখিনি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্টত চোৱা, হোৱাট ইজ দিছ লাইফ ইফ ফুল অফ কেয়াৰ। যদি আমাৰ জীৱনটোত বিভিন্ন ধৰণৰ চিন্তা দুশ্চিন্তাৰে ভৰপূৰ হয়, তেন্তে এনে জীৱনৰ মূল্য কি? উই হেভ ন' টাইম টু ষ্টেণ্ড এণ্ড ষ্টেয়াৰ। আমাৰ থিয় হৈ প্ৰকৃতিৰ সৌন্দৰ্য চাবলৈ সময় নাই। No time to stand beneath the boughs. গছৰ ডালৰ তলত থিয় হৈ থাকিবলৈ মানুহৰ সময় নাই। And steer as long as sheep or cows. ভেড়া বা গাইৰ দৰে নিশ্চিতভাৱে প্ৰকৃতিক চাবলৈ মানুহে সময় উলিয়াব নোৱাৰে। No time to see when woods we pass. বন জংঘলৰ মাজেৰে গৈ থাকোঁতে মানুহে তাৰ সৌন্দৰ্য লক্ষ্য নকৰে। Where squirrels hide their nuts in grass. ঘাঁহৰ মাজত স্কুৱাৰেলছে কেৰ্কেটুৱাই যি নাটছবোৰ লুকুৱাই থয়, সেই দৃশ্যবোৰ সেই মনোৰম দৃশ্যবিলাক মানুহৰ চোৱাৰ সময় নাই। অৰ্থাৎ এইখিনিৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে, এই লাইনকেইটাৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে আধুনিক মানুহৰ ব্যস্ত জীৱনৰ কথা ক'ব বিচাৰিছে। মানুহ সদায় কাম কাজ আৰু চিন্তাত ব্যস্ত হৈ থাকি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ সময় উলিয়াব নোৱাৰে। কবিয়ে কয় যে মানুহৰ গছৰ তলত থিয় হৈ থাকিবলৈ, বন জংঘলৰ সৌন্দৰ্য চাবলৈ, কেৰ্কেটুৱা কৰা ধেমালিবোৰ আৰু সৰু সৰু কাম কাজবিলাক লক্ষ্য কৰাৰ মানুহৰ সময় নাই বুলি কবিয়ে ক'ব বিচাৰিছে। No time to see in broad daylight. দিনৰ পোহৰতো মানুহে প্ৰকৃতিক চাবলৈ সময় নাপায়। Streams full of stars like skies at night. দিনত নদীৰ পানীত চকচকাই থকা নিশাৰ আকাশৰ তৰাৰ দৰে দেখা যায়, এইবিলাক চোৱাৰো মানুহৰ সময় নাই। No time to turn beauty's glance. সৌন্দৰ্যবিলাক আহিলেও সেই সৌন্দৰ্য চাবলৈ মানুহে থমকি নৰয়। And watch her feet how they can dance. প্ৰকৃতিৰ সেই মনোমোহা গতিবিলাক মানুহে উপভোগ কৰিবলৈ মানুহৰ সময় নাই। No time to wait till her mouth can. মানুহে সৌন্দৰ্যসমূহ সম্পূৰ্ণভাৱে উপভোগ কৰিবলৈও সময় নাই। And reach that smile her eyes began. চকুৰ পৰা আৰম্ভ হোৱা হাঁহিটো মুখলৈ বিয়পি যোৱা চাবলৈ প্ৰকৃতিৰ সময় নাই। এই বস্তুবিলাক চাবৰো সময় নাই। A poor life this if full of care. এনেদৰে চিন্তাৰে ভৰা জীৱনটো হৈছে এটা দুখীয়া জীৱন। We have no time to stand and stare. আমাৰ চাই থকাৰ সময় নাই, মানে আমাৰ থিয় হৈ যিকোনো বস্তু চোৱাৰ সময় নাই। কবিয়ে প্ৰকৃতিক যি সৌন্দৰ্য প্ৰতীক হিচাপে দেখুৱাইছে, দিনৰ পোহৰত পানীৰ তৰাৰ দৰে চকচকাই উঠে, কিন্তু মানুহে তাক লক্ষ্য নকৰে। সৌন্দৰ্য দেখিলে মানুহে থমকি নধৰে বা সম্পূৰ্ণ উপভোগ নকৰে। কবিৰ মতে যদি জীৱনত এইবোৰ সৌন্দৰ্য চাবলৈ সময় নাথাকে, তেন্তে তেনে জীৱনটো দুখীয়া আৰু অৰ্থহীন। সেয়ে কবিয়ে মানুহক কিছুমান সময় অৱকাশ উলিয়াই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনাইছে। গতিকে এইখিনি আছিল কবিতাটিৰ চামাৰি। ফাৰ্ষ্টৰ 6 লাইনৰ চামাৰি মই অকণমান আগত অলৰেডি ইয়াত কোৱাই হৈছে ভিডিঅ'ত, তাৰপিছৰ বাকীখিনি লাইনৰ চামাৰি কোৱা হৈছে। গতিকে এইখিনি আছিল ভিডিঅ'টো। নেক্সট ভিডিঅ'ত এই চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লৈ আহিম। আশা কৰোঁ সেই ভিডিঅ'টো চাবা বুলি। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।